হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ পৰীক্ষাৰ বাবে মই এটা স্পেচিয়েল ৰিপৰ্ট ৰাইটিঙৰ তোমালোকৰ ক্লাছ আনিছিলোঁ এতিয়া। তো সকলোৱে এটা কুইক ৰিভিজন হিচাপে চাই ল'বা আৰু গোটেই PDF টো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিয়া আছে। আৰু কোনোবাই যদি হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, তোমালোকে পটককৈ ৰাতিপুৱা যদি চাই যাব বিচাৰা বস্তুখিনি, একবাৰ আমাৰ ডেছক্ৰিপশ্যনটো চেক কৰিব, তাতে হোৱাটছএপ গ্ৰুপত পাই যাবা। 2014 বা 2025লৈকে ৰিপৰ্টখিনি তোমালোকৰ দি থৈ দিয়া আছে ইয়াতে। এণ্ড মই ভাবিছোঁ যে 2025ৰ ৰিপৰ্টখিনি ভালকৈ তোমালোকে প্ৰিপেয়াৰ কৰিছে চাগে। আমি একদম শ্বৰ্টকৈ তোমালোকৰ 2021ৰ এখন ৰিপৰ্ট মই ইয়াত পাইছোঁ। এই ৰিপৰ্টখন এবাৰ তোমালোকক মই দেখাব বিচাৰিছোঁ। চ' পোনপ্ৰথমতে আমাৰ ইয়াত কি লিখা আছে সেইটো আমি চাম কুৱেশ্যনটোত, অ'কে, ৰিপৰ্ট ৰাইটিঙত। চ' ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি নিউজ পেপাৰ। ডেইলি নিউজ পেপাৰৰ বাবে এখন ৰিপৰ্ট তোমাক ৰেডি কৰিব দিছে আৰু ইনফৰমেশ্যনখিনি দি আছে। প্ৰথম কি হ'ল 15/3/2021, তাৰপিছত স্থান, এইটো তোমাৰ ডেট হ'ল, লোকেশ্যন আৰু টাইম দি থৈ দিয়া আছে, মানে কি হৈছিলে কাহিনীটো তোমাৰ সেইটো দি থৈ দিয়া আছে, উইথ প্ৰপাৰ লোকেশ্যন। এটা মানে বহুত ডাঙৰ জুই লাগিছিলে তোমাৰ ক'ত, বাটাচকত, নলবাৰী। তাৰপিছত more than 10 শ্বপ, গোটেই মানে 10খন তোমাৰ দোকানত জুই লাগিলে, সেইটো বস্তু তোমাৰ ইয়াত মেনশ্যন কৰিছে। ফায়াৰ ফাইটাৰ এণ্ড লোকেল পিপল ড'জড দ্য ফায়াৰ, মানে ফায়াৰ ফাইটাৰ আৰু লোকেল মানুহখিনি আহি পেলাই জুইটো নুমাব চেষ্টা কৰিছে। চ' সেইখিনি তোমাক কৈছে। প্ৰপাৰ্টি ৱৰ্থ more than 3 crore বাৰ্ণ টু এজ no human life loss। তোমাক কৈছে মেইন ফাইনেল কথাটোত কৈছে 6 নম্বৰ পইণ্টত যে প্ৰপাৰ্টি 3 কোটিতকৈ অধিক প্ৰপাৰ্টি কি হ'ল, আমাৰ জ্বলি পুৰি নষ্ট হৈ গ'লগে, আৰু কোনো মানুহ ব্যক্তি বাৰু এতিয়ালৈ মৰা খবৰ বা কোনো ব্যক্তি জীৱন একো হোৱাগে নাই, আৰু সেইটো কথাই তোমাৰ ইয়াত কৈছে। চ' এই বস্তুখিনি লৈ পেলাই এটা ধুনীয়া টাইটেল এটা দিব লাগিব প্ৰথমতে, ডিভাষ্টেটিং ফায়াৰ ব্ৰেক আউট এট বাটাচক, নলবাৰী। যিহেতু আমি এখন নিউজ পেপাৰলৈ এটা ৰিপৰ্ট লিখিছোঁ, তুমি কাহিনীটো গম পাইছা যে এনেকুৱা এনেকুৱা হৈছে, এটা ৰিপৰ্ট লিখি পেলাই দিব লাগে তোমাৰ এতিয়া। চ' এতিয়া সেইটো তোমাৰ কি হ'ল, ফায়াৰ হ'ল তোমাৰ ক'ত হ'ল, জেগাটোত বাটাচক, আৰু এতিয়া বাটাচকটো বেলেগ জেগাতো থাকিব পাৰে, সেইকাৰণে আমি নলবাৰী ডিষ্ট্ৰিক্ট বা নলবাৰী বুলি দিছোঁ। এতিয়া অসম বুলি দিব নালাগে, যিহেতু আমাৰ অসমতে বস্তুখিনি হৈ আছে। তো এতিয়া বাহিৰা যেনিবা তোমাৰ টাইমছ অফ ইণ্ডিয়া বা হিন্দুস্তান কিবা টাইমছত তাত পঠাব লগা হয়, তুমি আছাম বুলি দিবলগীয়া হ'ল হয় তোমাৰ এতিয়া। তো এতিয়া আমাৰ ডেটটো আৰু স্থানটো লিখি পেলাই দিম নলবাৰী, মাৰ্চ 15, 2021 চন তোমাৰ এতিয়া, ঠিক আছে। এ ডেভাষ্টেটিং ফায়াৰ ব্ৰেক আউট নিয়াৰ বাটাচক। আমি কাহিনীটো গম পাইছিলোৱে যে কাহিনীটোত তোমাৰ পইণ্টকেইটা দি থৈ দিয়া আছিলে যে এটা ডাঙৰ জুই লাগিছে, তোমাৰ ক'ত লাগিছে, বাটাচকত তোমাৰ, ঠিক আছে, নলবাৰী ডিষ্ট্ৰিক্টৰ সেইখিনি বস্তু। ডিভাষ্টেটিং ফায়াৰ ব্ৰক আউট নিয়াৰ বাটাচক এট নলবাৰী, ইন নলবাৰী এট এৰাউণ্ড, সময়টো দিছে 2:30 PM অন মানডে। কোনটো আছিলে, বাৰ কি আছিলে, সোমবাৰে আছিলে তোমাৰ এতিয়া, ঠিক আছে। এইটো সোমবাৰ বাৰু ইয়াত লিখা নাই, সেইটো নিজৰ ফালৰ পৰাই তোমাক ইয়াত দিয়া গৈছে, অ'কে। যে এটা তুমি অনুমানিক ডেট হিচাপে দি দিব পাৰা যে আজি অমুক বাৰ তমুক বাৰ, তেনেকুৱা টাইপ দি দিব পাৰা। কজিং হেভি ডেমেজ টু প্ৰপাৰ্টি। কিহত ডেমেজ হৈছিলে, মানুহৰ ডেমেজ হোৱা নাছিলে। যদি হিউমেন ডেমেজ হোৱা হয়, হিউমেন ডেমেজ বুলি ক'লা হয় তুমি এতিয়া। চ' প্ৰপাৰ্টি ডেমেজ হৈছে কাৰণে প্ৰপাৰ্টি ডেমেজ তুমি এতিয়া, অ'কে। দ্য ফায়াৰ স্প্ৰেড ৰেপিডলি এণ্ড গোটেড more than 10 shops ইন দ্য বিজি মাৰ্কেট এৰিয়া। তোমাৰ কি আছিলে, ফায়াৰটো জুইকুৰা তোমাৰ 10খনত দোকানত তোমাৰ জুই লাগিছে বুলি কৈছে, আৰু সেইটো তোমাৰ এটা বিজি মাৰ্কেট এৰিয়া। তাৰমানে আমি চিম্পল বুজি পাওঁ যে বহুত ডাঙৰ দোকান চোকান আছে, তোমাৰ বহুত ভিৰ ভাৰ হয়, মানুহ চানুহ থাকে, তোমাৰ মাৰ্কেট এৰিয়া হয় তোমাৰ এতিয়া, অ'কে। চ' সেইকাৰণে এইটো পইণ্ট লিখিছোঁ, দ্য ফায়াৰ স্প্ৰেড ৰেপিডলি এণ্ড গোটেড more than 10 shops ইন দ্য বিজি মাৰ্কেট এৰিয়া ক্ৰিয়েটিং পেনিক এমং শ্বপকিপাৰ এণ্ড লোকেল ৰেচিডেণ্টছ। এতিয়া চোৱা, জুই একুৰা লগা লগে লগে দোকান 10খনতকৈ অধিক, এতিয়া ওচৰত থকা মানুহবিলাকৰ, দোকানীবিলাকৰ, যিসকল মালিক আছিলে দোকানৰ, ওচৰত থকা ঘৰবিলাকৰ মানুহৰ কেনেকুৱা হোৱা দোৱা লাগিব, কেনেকুৱা তোমাৰ পানী আন, কিবা আন, ফায়াৰ ব্ৰিগেডত মাছ, চেও বাখৰ পৰা একদম হৈ থাকিব, হয় নাই? চ' সেইটো বস্তুৱে তোমাৰ ইয়াত কথাটো কৈছে, ক্ৰিয়েটিং পেনিক এমং শ্বপকিপাৰ্ছ এণ্ড লোকেল ৰেচিডেণ্টছ, অ'কে। তাৰপিছত আছে as soon as fire was noticed, okay, as soon as fire was noticed, firefighters rushed to the spot। যেই তোমাৰ জুইকুৰা লগা ষ্টাৰ্ট হ'ল, জুইকুৰা লাগিলে কি হয়, আমি সাধাৰণতে ফোন কৰোঁ ফায়াৰ ব্ৰিগেড জুই লাগিছে, আৰু তাতে নলবাৰী টাউনতে মাজতে ফায়াৰ ব্ৰিগেড লগালগ আহি পেলাই জুইকুৰাত নুমাবলৈ লাগি গৈছেগে। উইথ দ্য, ইয়াত দিছে উইথ দ্য এক্টিভ হেল্প অফ লোকেল পিপল দ্য ফায়াৰ ৱাজ brought under control after
several hours of hard effort এইটো বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া চোৱা জুইকুৰা তোমাৰ এতিয়া অকল ফায়াৰ ফাইটাৰ্ছটো মাৰি থাকিলে নহ'ব জুই ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিবলৈ লোকেল মানুহবিলাকো লাগি যাব মালিকসমূহ লাগিব দোকানীবিলাকে হয় নাই চ' আমি যিটো নৰ্মেল ডে টু ডে বস্তু তুমি এতিয়া জুই একুৰা এখন মাৰ্কেট এৰিয়াত জ্বলাৰ লগে লগে তোমাৰ মাইণ্ডত কি আহে যে মানুহ হোৱা দোৱা লাগিছে ফায়াৰ ব্ৰিগেডৰ গাড়ী 2খন 3খন 5খন আহিছে তোমাৰ লোকেল মানুহৰ পানী ঢালিছে বালি ঢালিছে কি যি পাৰে বস্তু ইফাল ইফাল কৰি আছে ঠেলা আহিছে বস্তু লৈ গৈছেগে কিবা আহিছে মানুহ দৌৰা-দৌৰি কৰি আছে সেইখিনি বস্তুৱে অলপ নিজৰ ফালৰ পৰা এড অন কৰিব লাগিব তোমালোকে এতিয়া এনেকুৱা নহয় যে তোমাৰ এতিয়া ইয়াত দি থৈ দিছে 10খন দোকানত লাগিলে চোৱা তুমি নিউজ পেপাৰ এখনৰ কাৰণে লিখি আছা সেইটো কথা মনত ৰাখিবা তুমি এতিয়া এনেকুৱা নহয় যে তুমি এতিয়া আৰু হ'ল বুলি আৰু এনেই মন গৈছে এনেই অলপ অলপ লিখিছো তেতিয়া কিন্তু তুমি মাৰ্কছ নাপাবা তুমি এখন নিউজ পেপাৰ কাৰণে লিখিছা নৰ্মেল তোমাৰ ডে টু ডে পইণ্টৰ ডে টু ডে লাইফৰ বস্তুখিনি তুমি পইণ্ট ডাউন কৰিব লাগিব তুমি এতিয়া হা এইখিনি হ'ল তোমাৰ আৰু ইয়াত যে তোমাৰ আছে কণ্ট্ৰল ব্ৰড আণ্ডাৰ কণ্ট্ৰল আফটাৰ ছেভেৰেল আৱাৰ্ছ অফ হাৰ্ড এফৰ্ট এতিয়া চোৱা জুই একুৰা জ্বলাৰ লগে লগে আমি জানোৱেই নৰ্মেল কথা যে লগালগটো নুমি নাযায় অলপ কষ্ট হ'ব মানুহৰ টাইম লাগে সেই তেনেকুৱা টাইপৰ তোমাৰ through the flame though the flame destroyed shops and goods completely no human life was lost এটা পইণ্ট ইয়াত ইম্পৰ্টেণ্ট দি থৈ দিয়া আছে তোমাৰ এতিয়া though the flames destroyed shops and goods completely দেখিছেনে তোমাৰ দোকান আৰু বস্তুসমূহ জ্বলাই পুৰি নষ্ট হৈ গ'ল খালি এজনো ব্যক্তি কিন্তু মানে মৰা নাই এতিয়ালৈ এজনী ব্যক্তিকো কিন্তু হানি কৰা নাই এই জুইকুৰা which comes as a great relief to everyone এতিয়া চোৱা মানুহ মৰিলে বেছি দুখ হয় বস্তু জ্বলাতকৈ তোমাৰ এতিয়া সেই তেনেকুৱা টাইপতে ইয়াতো একেটাই চিষ্টেমে তোমাৰ আছে বুলি ধৰিব পাৰা তুমি এতিয়া তো যিহেতু কৈছে which come এজ এ গ্ৰেট ৰিলিফ টু এভৰিৱান এতিয়া সকলোৰে বাবে মানুহ কোনো কাৰো একো হোৱা নাই জুই বস্তু জ্বলিছে হ'ব বস্তু আজি আছে কালি আকৌ আহি যাব কোনো কথা নাই আজি নাই কালি আহি যাব একৰ্ডিং টু ইনিচিয়েল এষ্টিমেটছ property worth about 3 crores of rupees was burned to ash এতিয়া তাত যে আছিলে তোমাৰ পইণ্টটোত যে 3 কোটিতকৈ অধিক প্ৰপাৰ্টি জইন হৈছে সেইটো তোমাৰ ইয়াত কেনেকৈ লাইনটো ফ্ৰেম কৰিছে চোৱা একৰ্ডিং টু ইনিচিয়েল এষ্টিমেটছ এতিয়া চোৱা প্ৰথমতে জুইকুৰা জ্বলা তুমি নিউজটো দিয়ালৈকে তুমিতো গম নাপাবা কিমান হৈছে এতিয়া যিমানখিনি এটা অনুমান কৰিব পৰা যায় 3 কোটি 2 কোটি 1 কোটি বা 10 লাখ 5 লাখ যিমান হয় সেইটো আমি অনুমান কৰি পেলাই দিয়া যায় একৰ্ডিং টু ইনিচিয়েল এষ্টিমেটছ প্ৰপাৰ্টি ৱৰ্থ মোৰ দেন 3 crore or rupees was burned to ashes ঠিক আছে ashes তোমাৰ জুই জ্বলি গ'লগে তোমাৰ the exact cause of fire is yet to be known মানে চোৱা লগতে তোমাৰ এইটো পইণ্ট কিন্তু দিয়া নাছিলে এইটো পইণ্ট তোমাৰ দিয়া নাছিলে তোমাৰ লগতে কৈছে যে কাৰণটো কি আছিলে কিয় জুইকুৰা জ্বলিলে সেই কাৰণটো আমি কি কৰিলোঁ আমি গম পালোঁ কেতিয়া গম পোৱা নাই বৰ্তমানলৈ দ্য একজেক্ট কজ অফ ফায়াৰ ইজ য়েট টু ন'ন মানে বৰ্তমান সময়লৈ জুইকুৰা জ্বলাৰ কিয় জ্বলিলে কি হ'ল কি নাই হোৱা সেই কাহিনীটো আমি গম পোৱা নাই সেইটো কথা তোমাৰ ইয়াত কৈছে এই পইণ্টত যদি চাওঁ দ্য ইনচিডেণ্ট হেজ ওৱান্স এগেইন হাইলাইটেড দ্য নিড ফৰ বেটাৰ ফায়াৰ ছেফটি মেজাৰ্ছ ইন ক্ৰাউডেড মাৰ্কেট এৰিয়া এই ইনচিডেণ্টটোৰ এটা কনক্লুজন তোমাক লাইন দিছে দ্য ইনচিডেণ্ট হেজ ওৱান্স এগেইন হাইলাইটেড দ্য নিড ফৰ বেটাৰ ফায়াৰ ছেফটি মেজাৰ্ছ ইন ক্ৰাউডেড মাৰ্কেট এৰিয়া ক্ৰাউডেড মাৰ্কেট এৰিয়াত তোমাৰ কি হ'ল এটা ভাল ছেফটি তোমাৰ মেজাৰ্ছ লাগে বা প্ৰিকশ্যনছ লাগে বুলি যে কয় সেইখিনিয়ে তোমাক লাষ্টৰ কনক্লুজনটো দি দিছে যে নিউজত এনেকুৱা টাইপত তোমাৰ ৰিপৰ্টটো পাব্লিছ হ'ব অ'কে 2021 কুৱেশ্যন পেপাৰ আহিছে এবাৰ ৰিপিট হ'বও পাৰে তোমালোকৰ অ'কে চ' ধুনীয়া এটা কুৱেশ্যন আমি দেখিছোঁ ইয়াতে বুক ফেয়াৰ 2019ত আহিছিলে আৰু সাধাৰণতে আমি বুক ফেয়াৰ ভাল পাওঁ সকলোৱে আই থিংক সকলোৱে চাগে ভাল পায় এতিয়া আমি এইটো চাওঁ কি লিখা আছে ইয়াতে হা 2018 10 11 2018 গুৱাহাটী এটা ডেটটো দিছে কেতিয়া হৈছিলে গুৱাহাটী তুমি এইটো মানডে টিউজডে ৱেডনেছডে যিকোনো বহাব পাৰা কোনো কথা নাই এতিয়া যিহেতু আমি 2018টো কি আছিলে গম নাপাম এনুৱেল বুক ফেয়াৰ কমেন্সড মানে এনুৱেল বুক ফেয়াৰ গুৱাহাটীত তোমাৰ আৰম্ভ হৈ গ'লগে তোমাৰ সেইটো কৈছে অনাৰেবল চিফ মিনিষ্টাৰ ডিক্লেয়াৰ্ড ইট অপেন এট 6 PM কেইটা বজাত কোনে তোমাৰ অপেনিং কৰিছিলে চিফ মিনিষ্টাৰ অপেন কৰিছে কেইটা বজাত অপেন কৰিছে তোমাৰ 6টা বজাত অপেন কৰিছে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট ঠিক আছে এইটো আমি এড কৰিবই লাগিব তোমাৰ এতিয়া মেনি পাব্লিচাৰ্ছ ফ্ৰম আছাম এণ্ড আউটছাইড পাৰ্টিচিপেটেড বহুত ইম্পৰ্টেণ্ট পইণ্ট এইটো চোৱা ইয়াত দিয়া পইণ্টবিলাক খুব বেছি ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় যে এনেই মন গৈছে দি দিছে আৰু তোমালোকে আৰু
লিখি দিলা যে অন 10/11/2028 এট গুৱাহাটী এনুৱেল বুক ফেয়াৰ কমেন্টছ। এইটো নহয়, তুমি নিউজ পেপাৰ এখনলৈ ৰিপৰ্ট লিখি আছা বা তোমাৰ স্কুলৰ বৰ্ডলৈ তুমি ৰিপৰ্ট লিখি আছা, মানুহে চাব। স্কুলত তোমাৰ 500 100 200 300 ষ্টুডেণ্টে চাব, নিউজ পেপাৰত হাজাৰ হাজাৰ মানুহে চাব, লাখ লাখ মানুহে চাব তোমাৰ এতিয়া। চ' তাৰপিছত তোমাৰ এইটো পইণ্ট যদি চাওঁ, টু বি কণ্টিনিউড ফৰ 10 days, লাৰ্জ গেডাৰিং এক্সপেক্টেড। কিমান দিন চলিব? তোমাৰ 10 তাৰিখৰ পৰা লৈ 10 দিন চলিব, বহুত মানুহ আহিব এক্সপেক্ট কৰিছে তোমাৰ কমিটি ফালৰ পৰা তোমাৰ এতিয়া। চ' সেইটো পইণ্টে ইয়াত দিয়া আছে হা। আমাৰ এটা ধুনীয়া টাইটেল এটা মই ইয়াত বহাই দিছোঁ, চোৱা। এনুৱেল গুৱাহাটী বুক ফেয়াৰ ইনঅ'গ্ৰেটেড, এনুৱেল গুৱাহাটী বুক ফেয়াৰ ইনঅ'গ্ৰেটেড তোমাৰ এইটো দিছে। অ'কে, তাৰপিছত এইটো মই লিখিছোঁ গুৱাহাটী November 10, 2018। অ'কে, November 10, গুৱাহাটী November 10, 2018। চ' সেইটো মই ইয়াত ওপৰত ডেটটো লিখি পেলাই দি দিছোঁ, যাতে ৰিপৰ্টটো কোনদিনাখনৰ স্থানটো ক'ৰ ৰিপৰ্ট, তেনেকৈ যাতে এটা যাব পাৰে আৰু। দ্য এনুৱেল বুক ফেয়াৰ কমেন্স অন ছেটাৰডে, দেখিছে ছেটাৰডে চানডে মানডে টিউজডে তোমাৰ লিখি দিছে এইটো। অ'কে, আমিতো নাজানো টাইম টেবুলটো কি হ'ব, ডেটটো কি হ'ব, সেইকাৰণে দি দিলে হ'ল এটা ডেট তোমাৰ, তেতিয়া ভাল হ'ব বস্তুটো তোমাৰ। উইথ গ্ৰেট এনথুচিয়াজম এণ্ড এক্সাইটমেণ্ট। অ'কে, মানে বহুত বেছি এক্সাইটেড হৈ আছে মানুহখিনি, অ' বা বুক ফেয়াৰ। এতিয়া বুক ফেয়াৰ ক্ৰেজটো বহুত বেছি তোমাৰ দেই। যিকোনো চব জেগাতে তোমাৰ বুক ফেয়াৰ পাতিলে বা বুক ফেয়াৰ অনুষ্ঠান হ'লে মানে মানুহে ভাল পায়, কিনক নিকিনক এনেই গৈ সকলোৱে মানে এটা পিচ পোৱা যায়, মই ভাবোঁ। দ্য অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম formally inaugurated the fair at 6 p.m. অ'কে, কোনে ইনগ্ৰেট কৰিলে সেই পইণ্টটো তোমাৰ দিছে। অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম formally inaugurated the fair at 6 p.m. in the presence of a large gathering of book lover, writers and publishers. Most important point, যিহেতু তোমাৰ বুক ফেয়াৰখনত কোন কোন মানুহ থাকিব কোৱাচোন? বুক লাভাৰ্ছবিলাক থাকিব। এতিয়া বুক ভাল পোৱা বা কিতাপ কিনক নিকিনক পিছৰ কথা, কিতাপ এখন চাই ভাল পায়, কিতাপখন ফিল কৰি ভাল পায়, টাচ কৰি ভাল পায়, বুক লাভাৰ্ছ, বুক পঢ়া মানুহখিনি। চ' সেই মানুহখিনি বুক লাভাৰ্ছ বুলি ক'ব পৰা যায়। তেওঁলোক থাকিব, ৰাইটাৰ্ছ থাকিব, পাব্লিচাৰ্ছ থাকিব তোমাৰ। তেনেকুৱা মানুহখিনি ব্যক্তিসকলৰ উপস্থিতিত তোমাৰ অনাৰেবল চিফ মিনিষ্টাৰে তোমাৰ বুক ফেয়াৰখন অপেনিং কৰিলে। কেইটা বজাত? 6টা বজাত অপেনিং কৰিলে। Many reputed publishers from Assam as well as from outside the state are participating in the fair. এতিয়া চোৱা, তাত পইণ্টটো তোমাৰ দি থৈ দি আছে, বহুত তোমাৰ বহুত তোমাৰ পাব্লিচাৰ্ছ অসমৰ আৰু অসমৰ লগতে বাহিৰৰ বহুতখিনি পাব্লিচাৰ্ছ আহি পেলাই তোমাৰ বুক ফেয়াৰটোত ভিৰ লগাইছে, তাত ষ্টল দিছে, তাত দোকান দিছে, তেওঁলোকৰ উপস্থিতি দেখাইছে, যাতে তেওঁলোকৰ বিপণীসমূহৰ পৰা যাতে চেল হয়, তেনেকুৱা টাইপৰ তোমাৰ। A wide variety of books on literature, science, education, children reading are on displayed, attracting readers of all age group। তোমাৰ এতিয়া দেখিছা ন, এই পইণ্টটো তোমাৰ কিন্তু ওপৰ পইণ্টত নাছিলে এই লাইনটো। এতিয়া চোৱা, বুক ফেয়াৰ তোমাৰ কি হয়, বেলেগ বেলেগ ভেৰাইটি অফ বুকছ থাকিব, ছায়েন্স, আৰ্টছ, কমাৰ্চৰ পৰা লৈ তোমাৰ চিলড্ৰেন পঢ়াৰ পৰা লৈ তোমাৰ বিজনেছৰ কিতাপৰ পৰা লৈ কিবা বনোৱা কিতাপৰ পৰা লৈ উপন্যাসৰ পৰা লৈ চব থাকিব তোমাৰ কিতাপ। ড্ৰয়িং কিতাপবিলাক থাকে সাধাৰণতে। চ' সেইবিলাকৰ পৰা লৈ চব তোমাৰ প্ৰেজেণ্ট থাকিব বুক ফেয়াৰখনত। সেইখিনি বস্তুৱে তোমাৰ ইয়াত মেনশ্যন কৰিছে যে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা লৈ বৃদ্ধৰ পৰা লৈ সৰু ল'ৰা ছোৱালীৰ পৰা লৈ কাম কৰা ডাঙৰ মানুহৰ পৰা লৈ চব সকলোৰ বাবে তোমাৰ থাকিব এইটো বস্তু। অ'কে, নেক্সট লাষ্ট পেৰাগ্ৰাফটো চাওঁ। দ্য বুক ফেয়াৰ ৱাজ কণ্টিনিউ ফৰ 10 days। তোমাৰ ওপৰত পইণ্টটো আছিলে 10 দিনৰ বাবে বুক ফেয়াৰটো থাকিব। ডিউৰিং হুইচ এ লাৰ্জ গেডাৰিং অফ ভিজিটৰ্ছ ইজ এক্সপেক্টেড। এই 10 দিনত বহুতখিনি মানে মানুহ আহিব, সেইটো এক্সপেক্ট কৰিছে। এতিয়া আহে নাহে পিছৰ কথা, আমি এতিয়া এক্সপেক্ট কৰোঁ। কিবা এটা কাম কৰাৰ আগত আমি ভাল হ'ব, কালি পৰীক্ষাটো আমাৰ ভাল হ'ব, আমাৰ পৰহি পৰীক্ষাটো ভাল হ'ব, ইংলিছৰ পৰীক্ষাটো মোৰ ভাল হ'ব, আমি এক্সপেক্ট কৰিছোঁ। ভাল হয় বেয়া হয় পিছৰ কথা তোমাৰ এতিয়া। The fair aims to promote reading habit and create awareness about books and knowledge among the people. এই যিখন বুক ফেয়াৰ আছিলে, এই বুক ফেয়াৰখন তোমাৰ কি হয়, ৰিডিং হেবিট, তোমাৰ এৱাৰনেছ, মানুহৰ মাজত এৱাৰনেছ, নলেজ, সেইবিলাক যাতে স্প্ৰেড হয় তোমাৰ, সেইটো মানে চিন্তাধাৰা তোমাৰ কৰিছে। দ্য অপেনিং ডে উইটনেছ এণ্ড এনকাৰেজিং ৰেছপন্স ফ্ৰম দ্য পাব্লিক, মেকিং দ্য ইভেণ্ট এ গ্ৰেণ্ড
বিগিনিং যে অপেনিং ডে দিনাখন সাধাৰণতে বহুত মানুহ থাকে চ' সেইটো বস্তুৱে তোমাৰ ইয়াত কৈছে যে অপেনিং ডে দিনাখন বহুত মানুহ আছিলে আৰু বহুত মানুহ উপস্থিতিত অপেনিং হৈছে বা তেওঁলোকৰ বহুত মানুহ আহিছে চাবলৈ সেইখিনি বস্তু তোমাৰ ইয়াত কৈছে তেনেকে আমি চিম্বলকে নিজৰ পইণ্ট অফ ভিউ নিজৰ পইণ্ট কিছুমান ইনক্লুড কৰি পেলাই এটা ধুনীয়া ৰিপৰ্ট আমি লিখিব সক্ষম হৈছোঁ অ'কে চ' তেনেকে তোমালোকে প্ৰেক্টিচ কৰিবা এই গোটেই পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপ যিটো আছে তাতে তোমালোকক মই দি দিছোঁ তোমালোকে এবাৰ চাই ল'বা আৰু প্ৰেক্টিচ কৰিব নাপাহৰিবা কিন্তু ঠিক আছে একেটাই বস্তু তোমাৰ এতিয়া জুই ফায়াৰৰ কথাটো তোমাৰ এতিয়া দেখিছেনে এইটো কথা এই ফায়াৰ কথাটো এইটো কুৱেশ্যন 2016 তোমাৰ কেতিয়া আহিছিল 2017ত আহিছিলে আমি অলপ আগত নলবাৰীত চাই গ'লো 2019 নে 21 এনেকুৱাকে আছিলে নলবাৰীত আমি আহিছিলে ছেম বাটাচকত জুই লাগিছিলে ছেম ত' তোমাৰ এড্ৰেছ লোকেশ্যনবিলাক চেঞ্জ কৰি দিব পাৰে এতিয়া বুক ফেয়াৰ কুৱেশ্যন আকৌ 2016 আহিছে আমি 2019 চাই গ'লোগে তোমাৰ এতিয়া বুক ফেয়াৰ এতিয়া তোমাৰ চিফ মিনিষ্টাৰৰ জেগাত গভৰ্ণৰ আহিছে একেখিনি বস্তুকে ৰিপিট হৈ থাকে টেনশ্যন ল'ব নালাগে এইখিনি ভালকে একবাৰ ৰাতিপুৱা ৰিডিং দি যাবা পৰীক্ষা ফালি দিবা একদম আৰু অ'কে থেংক ইউ ষ্টুডেণ্টছ এণ্ড বেষ্ট উইচেছ থাকিলে সকলোৱে পৰীক্ষা ফালি দিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মেথছৰ কাৰণে আমাৰ ভিডিঅ'জ আহি আছে তোমালোকৰ এতিয়া অহা পৰীক্ষা যিহেতু আছে নেক্সট মেথছৰ একদম ফালি দিব লাগিব মেথছৰ আমি এতিয়া এণ্ড থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে